সকলোকে নমস্কাৰ তথা স্বাগতম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম আমাৰ ক্লাছ 6 যি এক্সাৰসাইজ 5A দি আছে তাৰে প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিম সো এই সাইড কি আছে ইংলিশৰ প্ৰশ্নকেইটা দি আছে আৰু এই সাইডৰ অসমীয়া প্ৰশ্নকেইটা দি আছে সো প্ৰথমে আমি কি কৰোঁ ইংলিশত চাই লোৱা প্ৰশ্নকেইটা কি নাম্বাৰ 1 টো কি লিখিছে চোৱা দা ইন্টিজাৰ্স বিটুইন -2 and 1 ইজ আৰু অসমীয়াত হলে কি লিখিছে চোৱা -2 আৰু 1 ৰ মাজত থকা অখণ্ড সংখ্যা তো হ'ব অৰ্থাৎ কি বুলি কৈছে অখণ্ড সংখ্যা এটা অখণ্ড সংখ্যা মানে কি বুজি লোৱা প্ৰথমে কি অখণ্ড অখণ্ড সংখ্যা অখণ্ড সংখ্যা মানে কি হ'ব অখণ্ড সংখ্যা মানে হ'ল সংখ্যাৰ এনেকুৱা এটা থোপ য'ত কি থাকিব অৰ্থাৎ ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যাসমূহ একেলগে থাকিব অৰ্থাৎ কি হ'বগৈ অৰ্থাৎ 1 2 3 4 এইকেইটা হ'ল ধনাত্মক সংখ্যা আৰু কি থাকিব ঋণাত্মক সংখ্যা কেইটা অৰ্থাৎ ঋণাত্মক সংখ্যা কেইটা হ'ব কিমান -1 তাৰপিছত -2 -3 অৰ্থাৎ যেতিয়া এই 1 2 3 ধনাত্মক সংখ্যাকেইটা আৰু এই যে -1 -2 -3 ঋণাত্মক সংখ্যাকেইটা যেতিয়া কি হ'বগৈ একেলগে থাকিব তেতিয়া আমি ইয়াক কি বুলি ক'ম অখণ্ড সংখ্যা বুলি ক'ম চোৱা এইখিনি বুজাৰ কাৰণে আমি কি কৰোঁ প্ৰথমে এখন কি কৰোঁ সংখ্যা ৰেখা আঁকি লোৱা ইয়াত এখন আমি কি কৰিলোঁ সংখ্যা ৰেখা আঁকিলোঁ ইয়াত এখন সংখ্যা ৰেখা আঁকিলোঁ এই সংখ্যা ৰেখাখনত ইয়াত কি কৰিলোঁ এটা পইণ্ট ধৰিলোঁ এই পইণ্টটো বিন্দুটোৰ নাম বিন্দুটো আমি 0 বুলি ধৰি লওঁ এইটো 1 2 3 4 আৰু এই সাইডত ধৰি লোৱা 1 2 3 4 এতিয়া চোৱা আৰু এই যোনটো কি আছে সংখ্যা ৰেখা আছে এইখন কেতিয়াও আমি আঁকি পেলাই শেষ কৰিব নোৱাৰে সেইকাৰণে দুই মূৰত কি দিয়া এনেকৈ কাঁড়ডাল চিনটো দি লোৱা এতিয়া চোৱা এই পইণ্টটোক আমি 0 বুলি ধৰি লৈছোঁ এই 0ৰ সোঁ ছাইডটোক আমি কি বুলি কওঁ ধনাত্মক অখণ্ড সংখ্যা অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যাকেইটা আমি এই সাইডত লিখিম আৰু এই সাইডত কি লিখিম ঋণাত্মক অখণ্ড সংখ্যা সো এই পইণ্ট আমি 0 বুলি ধৰিছোঁ আৰু এই সাইড কি হ'ব পজিটিভ কেইটা হ'ব আমাৰ ধনাত্মক এটা কি হ'ব 1 2 3 4 আৰু এই সাইড কি হ'ব 0 এইটো সাইডে বাওঁ সাইডে কি হ'ব ঋণাত্মক যেহেতু হ'লে কি হ'ব মাইনাছ কেইটা হ'ব -1 -2 -3 -4 সো এতিয়া ইয়াত কি আছে চোৱা ইয়াত পজিটিভখিনিও আছে ধনাত্মকখিনিও আছে আৰু ইয়াত কি আছে ঋণাত্মকখিনিও একেলগে আছে হয় তাৰমানে ইয়াক কি বুলি কোৱা হ'ব অখণ্ড সংখ্যা বুলি কোৱা হ'ব এতিয়া চোৱা আমাৰ প্ৰথমে প্ৰশ্নটো চাই লোৱা কি কৈছে দ্য ইন্টিজাৰ্স বিটুইন -2 and 1 অৰ্থাৎ -2 এই যে -2 আৰু কি কৈছে 1 এই -2 আৰু 1ৰ ভিতৰত কোনটো আমাৰ ইয়াৰ এনসাৰ হ'ব এইটো উলিয়াব লাগে অখণ্ড সংখ্যা চোৱা এই -2 আৰু -1ৰ ভিতৰত কি আছে 0 আৰু কি আছে -1 আছে তেতিয়াহ'লে চোৱা ইয়াত আমাৰ অপশ্যনত কি আছে চোৱা -1টো আছে নেকি চোৱা -1 যেহেতু নাই কি আছে 0টো আছে তাৰমানে আমাৰ কি হ'বগৈ এনসাৰটো কি হ'বগৈ বি হয়নে অৰ্থাৎ আমি লিখিব পাৰোঁ যে নাম্বাৰ 1ৰ সলিউশ্যন সমান কি হ'বগৈ কোনটো হ'বগৈ আমাৰ এনসাৰটো কি পাম হ'বগৈ বি অৰ্থাৎ কি লিখিলে আমি বি সমান কিমান আছে 0 আছে এইটো লিখি দিয়ে এইটো হ'ল আমাৰ আনসাৰটো ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা কৈছে দ্য ইন্টিজাৰ্স গ্ৰেটাৰ দেন -6 ইজ আৰু অসমীয়াত চোৱা কি কৈছে -6তকৈ ডাঙৰ অখণ্ড সংখ্যাটো হ'ব এতিয়া চোৱা আমি কেনেকৈ কৰিম চোৱা নাম্বাৰ 2 সলিউশ্যন চোৱা কি হৈছে ইয়াত কি কৰিলোঁ ইয়াত দুজন মানুহ আছে চোৱা ইয়াত দুজন মানুহ চোৱা প্ৰথমে কি হৈছে দুইজনৰ হাতত কি আছে 0 টকা আছে হয়নে এতিয়া চোৱা প্ৰথম মানুহজনে কি কৰিলে -6 টকা কি কৰিলে ধাৰ কৰিলে আৰু এই মানুহজনে কি কৰা নাই এটকাও ধাৰ কৰা নাই তাৰমানে কোন ডাঙৰ হৈ আছে বেছি মানে এই মানুহজন ডাঙৰ হৈ আছে হয়নে চোৱা তাৰপিছত এই মানুহজনে আকৌ কি হ'ল 7 টকা ধাৰ হ'ল আৰু এই মানুহজনে কি হৈছে এটকা ধাৰ কৰা নাই তাৰমানে ইয়াত কোন ডাঙৰ এই মানুহজন ডাঙৰ তাৰপিছত এই মানুহজনে কি কৰিলে আকৌ 10 টকা ধাৰ কৰিলে আৰু এই মানুহজনে এটকা ধাৰ কৰা নাই হোৱা নাই তাৰমানে কি হৈছে এই মানুহজন ডাঙৰ হৈছে হয়নে অৰ্থাৎ চোৱা ইয়াত চোৱা এইটো আমি কেনেকৈ উলিয়াম চোৱা দ্য ইন্টিজাৰ্স গ্ৰেটাৰ দেন -6 অৰ্থাৎ 6তকৈ ডাঙৰ কি যোনটো কি সংখ্যা আছে ইয়াত আমি সেইটো কি কৰিলে বিচাৰি উলিয়াব লাগিব অৰ্থাৎ চোৱা ইয়াত -6 টকা ধাৰ হৈছে ইয়াত 7 টকা ধাৰ হৈছে ইয়াত ধাৰটো আৰু বেছি হয়নে তাৰমানে এই সংখ্যাটো ডাঙৰ নহ'বই ইয়াত 9 টকা ধাৰ হৈ আছে হয়নে তাৰমানে এইটো কি নহয় ডাঙৰ 6তকৈ ডাঙৰ নহয় আৰু চোৱা ইয়াত কি আছে চি মানে কিমান 0 মানে কি এই মানুহজনে এটকাও ধাৰ নাই হয়নে তাৰমানে এইটো হয় ডাঙৰ হৈ আছে আৰু চোৱা ইয়াত কি আছে -10 টকা ধাৰ হৈ আছে হয়নে অৰ্থাৎ 6তকৈ এইটো ধাৰ হোৱাটো আৰু বেছি হয়নে এই ধাৰটো আৰু বেছি লৈ আছে মানে হয়নে তাৰমানে এইটো কি নহয় 6তকৈ কি নহয় এই -10টো ডাঙৰ নহয় অৰ্থাৎ আমি কোনটো ডাঙৰ পালোঁ 0টো কি পালোঁ ডাঙৰ পালোঁ -6তকৈ ডাঙৰ সংখ্যাটো কিমান 0 হয়নে অৰ্থাৎ আমি এইটো লিখিম 2ৰ সলিউশ্যনটো কি হ'বগৈ চি হয়নে চি সমান্তৰাল নাই চি লিখি পেলাই কিমান লিখিম 0 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা প্ৰথমে ইংলিছত চাই লোৱা হুইচ নাম্বাৰ অন দ্য নাম্বাৰ লাইন আৰ ৰিপ্ৰেজেণ্ট বাই দ্য চিম্বল 0 বা অ' সংখ্যা ৰেখাৰ ডালত এই গোল চিনটোৱে কি সংখ্যা নিৰ্দেশ
কৰিব লিখা অৰ্থাৎ এই যে গ'ল চিনখন আছে চোৱা এইটো কি বুজাইছে -4 বুজাইছে ইয়াত কিমান বুজাইছে -1 আৰু কিমান বুজাইছে 4 হয়নে অৰ্থাৎ আমি এইটো এনেকৈ লিখোঁ যে নম্বৰ 3 সলিউশ্যন লিখোঁ যে কি বুজাইছে চোৱা প্ৰথম কি আছে -4 হয়নে ইয়াত লিখা যায় -4 তাৰপিছত কিমান বুজাইছে চোৱা গ'লটো কিমান বুজাইছে -1 হয়নে ইয়াত লিখোঁ যে -1 এণ্ড আৰু কিমান বুজাইছে চোৱা গ'লটো কিমান বুজাইছে 4 বুজাইছে হয়নে 4 হয়নে 4 বাকীটো কি কৰে এই প্ৰশ্নপত্ৰ লিখি দিয়া এতিয়া যে এইটো লিখা নাম্বাৰছ অন দ্য নাম্বাৰ লাইন এইটো লিখি দিয়া নাম্বাৰছৰ পৰা লিখি দিয়া নাম্বাৰছ NUMBERS নাম্বাৰছ অন দ্য নাম্বাৰ on the NUMBER number line LIN line তাৰপিছত R কি লিখিছে represent represented by the এইটো লিখি দিয়া by the তাৰপিছত কি লিখিছে symbol O হয়নে symbol 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 0 হয়নে অর্থাৎ এই 0 সিম্বলটো কি বুজাইছে -4 -1 আৰু 4 চাই লোৱা -4টো বুজাইছে -1টো বুজাইছে আৰু কি বুজাইছে 4টো বুজাইছে এতিয়া আমি অসমীয়াত লিখিম অসমীয়াত লিখো যে -4 -1 আৰু কি 4 কি লিখিছে চোৱা সংখ্যা ৰেখাডালত সংখ্যা ৰেখা চোৱা কি লিখিছে সংখ্যা ৰেখা ডালত গোল চিনটোৱে এইটো লিখি লোৱা যে চিনটোৱে সংখ্যা নিৰ্দেশ কৰিছে সংখ্যা নিৰ্দেশ কৰিছে এইটো হ'ল আমাৰ অসমীয়াটো অৰ্থাৎ তোমালোকে এনেকৈ হ'ল ইংলিছৰ হ'লে এনেদৰে লিখি দিবা আছে -4 -1 and 4 numbers on the number line are represented by the symbol 0 আৰু অসমীয়াত হ'লে এনেকৈ লিখিবা যে -4 -1 আৰু 4 সংখ্যা ৰেখা ডালৰ গোল চিনটোৱে সংখ্যা নিৰ্দেশ কৰিছে এইটো হ'ল আমাৰ অসমীয়াত অৰ্থাৎ তোমালোকে যিকোনো এটা লিখিলে হ'ল ইংলিছত লিখিলেও হ'ব নহ'লে অসমীয়াত লিখিলেও হ'বগৈ ইয়াৰ পিছত নম্বৰ 4টো চোৱা কি কৈছে ৰিপ্ৰেজেণ্ট দ্য ফলোইং নাম্বাৰছ অন এ নাম্বাৰ লাইন অৰ্থাৎ নাম্বাৰ লাইন কি কৰিব লাগে আমি এই সংখ্যাকেইটা কি কৰিব বহাব লাগে চোৱা কি কৈছে ইয়াত চোৱা নম্বৰ 4টো অসমীয়াত চাই লোৱা তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা অৰ্থাৎ এই যে A B C D এই সংখ্যাকেইটা আছে এইকেইটা কি কৰিব লাগে আমি নাম্বাৰ লাইন বহাব লাগে অৰ্থাৎ নম্বৰ 4 চোৱা নম্বৰ 4ৰ কেই নম্বৰ আছে A নম্বৰ হয়নে A নম্বৰ লিখি পেলাই আমি সলিউশ্যন লিখিলোঁ সলিউশ্যন কিমান লিখিছে A নম্বৰটো কিমান লিখি আছে A সমান কিমান লিখিছে 7 হয়নে এতিয়া সংখ্যা ৰেখাটো আমি কেনেকৈ আঁকিম চোৱা সংখ্যা ৰেখাখন স্কেল পাত লোৱা এই স্কেল পাতত কি কৰিলোঁ আমি স্কেল পাতে কি কৰিলোঁ এখন আঁচ দিলোঁ প্ৰথমে আঁচ এখন দি লোৱা আঁচখন দিলোঁ চিধাকৈ আঁচখন দি লোৱা আঁচখন দি পেলাই কি কৰিলোঁ আমি আৰু ইয়াত যোনখিনি একক এইখিনি চোৱা স্কেল পাতত কি কৰা এই ইয়াত চোৱা এই 0ৰ পৰা যে 1 আছে 0ৰ পৰা যে 1 সেইটো 1 একক 1ৰ পৰা 2 আকৌ এটা একক 2ৰ পৰা সেইটো একক বুলি কোৱা হয় আৰু ইয়াৰ সদায় কি কৰিবা এই যোনটো পইণ্ট এককখিনি কি কৰিবা ইয়াৰ মাজত গেপখিনি সদায় সমানে ৰাখিবা চোৱা এতিয়া আঁচডাল দিলোঁ আঁচডালত কি কৰিলোঁ এই চোৱা ইয়াত এটা পইণ্ট ল'লোঁ মই কিমান 0ৰ পৰা ইয়াত এই চাইড লিখি দিয়ে 1 2 3 4 মই 4টা পইণ্ট ল'লোঁ আৰু এই চাইডত 4টা পইণ্ট লোৱা 1 2 3 4 5টা 4টা 5টা 6টা যি ভাল লাগে তোমাৰ ইয়াত পইণ্টকেইখিনি ল'লেই হ'ল হয়নে এতিয়া চোৱা ইয়াত কি কৰা আঁচডালত কাৰ্চিনডাল দি লোৱা চোৱা ইয়াত মই কি কৰিলোঁ এটা পইণ্ট ধৰিলোঁ ইয়াত পইণ্টটো কি বুলি ল'লোঁ 0 বুলি ধৰি ল'লোঁ 0 বুলি যিহেতু কিমান 7 বুলি কৈছে হয়নে যিহেতু কি আছে চোৱা ইয়াত যিহেতু -2 নাই তাৰমানে কি হ'ব সোঁ চাইডে হ'ব হয়নে অৰ্থাৎ ইয়াত কিমান 1 2 3 4 5 6 7 হয়নে অৰ্থাৎ ক'ত পাইছেগৈ পইণ্টটো ক'ত পাইছেগৈ এইটো পইণ্টত হয়নে 7টো ক'ত বহিব এইটো অৰ্থাৎ কি হ'ব এইটোত হয়নে এইটো কি কৰিলোঁ আমি সংখ্যা ৰেখাত এই 7টো দেখুৱালোঁ হয়নে এইটো আৰু এই চাইড লিখি দিব পাৰে যে -1 আৰু ইয়াত হ'ব কিমান -2 হয়নে এই চাইড মাইনাছখিনি হ'বগৈ ইয়াৰ পিছত চোৱা 2 নম্বৰটো চোৱা কিমান আছে বি নম্বৰ কি আছে -5 -5টো আমি কেনেকৈ দেখাম চোৱা বি নম্বৰ সলিউশ্যন কিমান আছে বি নম্বৰটোত আছে -5 হয়নে বি নম্বৰটো চাই লোৱা -5 হয়নে এতিয়া -5 চোৱা সংখ্যা ৰেখাখন আঁকি লোৱা প্ৰথমে এইখন কেতিয়াও কি আঁকি পেলাই শেষ কৰিব নোৱাৰি চোৱা সংখ্যা ৰেখাডাল আঁকি লোৱা প্ৰথমে ইয়াৰ পৰা কি কৰিলোঁ আমি সংখ্যা ৰেখাডাল আঁকিলোঁ হয়নে তাৰপিছত কি কৰা ইয়াত পইণ্টখিনি দি লোৱা ইয়াত ধৰিলোঁ যদি ইয়াত 0 হ'লে কিমান হ'ব 1 2 3 4 5 6 7 আৰু এই চাইডতো লিখি লোৱা 1 2 3 4 5 লৈকে ল'লোঁ আমি চোৱা এই চাইড কি এইডাল আঁকি পেলাই আমি শেষ কৰিব নোৱাৰি সেইকাৰণে কি কৰা কাৰ্ডাল দি লোৱা
মূৰত কাৰ্ডাল দি লোৱা। চ' ইয়াত প্ৰথমে কি কৰে এটা পইণ্ট 0 বুলি ধৰি লোৱা 0 এতিয়া কি হ'ব যিহেতু মাইনাছত আছে হয়নে এই বাওঁ ছাইডটো আমাৰ কি হয় মাইনাছত মাইনাছ কি আহিব প্ৰথমে 1 তাৰপিছত আহিব কিমান -2 তাৰপিছত আহিব -3 তাৰপিছত -4 আৰু এই ছাইড আহিব -5 যিহেতু আমাক কি লাগে -5 লাগে হয়নে তাৰমানে কি হ'বগৈ এই বিন্দুটো কি হ'বগৈ -5 হয়নে আৰু এই ছাইড কি হ'বগৈ 1 2 পজিটিভখিনি আহিব হয়নে 1 2 3 4 হয়নে এইখিনি এনেকৈ কৰি লিখি দিলে হৈ যাব। তাৰপিছত চোৱা নাম্বাৰ চিটো কি লিখি আছে চোৱা -3 and 3 নাম্বাৰ চি নাম্বাৰ কিমান আছে চোৱা নাম্বাৰ চি হয়নে চি নাম্বাৰ সলিউশ্যন চ' কিমান লিখি আছে -3 and কিমান লিখি আছে 3 হয়নে এতিয়া চোৱা সংখ্যা ৰেখা প্ৰথমে আঁকি লোৱা সংখ্যা ৰেখাডাল আঁকি লোৱা প্ৰথমে ইয়াত কি কৰিলোঁ সংখ্যা ৰেখাডাল আঁকি ল'লোঁ এতিয়া চোৱা ইয়াত কি কৰা এটা পইণ্ট লিখা এই পইণ্টটোক আমি কি বুলি ধৰি ল'লোঁ এইটো 0 বুলি ধৰি ল'লোঁ তাৰপিছত এইটো 1 2 3 4 5 6 6 লৈ ইয়াত লিখিলোঁ আৰু এই চাইড লোৱা 1 2 3 4 5 বুলি পইণ্টকেইটা ল'লোঁ 5লৈকে ল'লোঁ চ' আৰু কাৰ্ডাল কি কৰিব আমি এই সংখ্যা ৰেখাডাল কেতিয়াও আঁকি পেলাই শেষ কৰিব নোৱাৰি এইটো এনেকৈ লিখিলোঁ এইটো চোৱা এই পইণ্টটোত কি হ'ব এইটো 0 বুলি ধৰি লোৱা আৰু এই চাইড কি হ'বগৈ আমাৰ পজিটিভখিনি হ'বগৈ হয়নে অৰ্থাৎ 1 2 3 4 5 আৰু এই চাইডটো বাওঁ চাইডটো কি হয় মাইনাছখিনি হয় নে -1 -2 -3 -4 -5 -6 এতিয়া চোৱা ইয়াত কি লাগে প্ৰথম 3 হয়নে 3 প্লাছত আছে হয়নে প্লাছত কি হ'ব 3 চোৱা ক'ত হ'বগৈ এইটো 0 পিছত 1 2 3 3টো ইয়াত আছে ইয়াত লিখা আৰু চোৱা -3 হয়নে -3টো ক'ত হ'ব -1 -2 -3 অৰ্থাৎ এইটো পইণ্ট হয়নে ইয়াত পালোঁ কিমান 3ও পাই গ'লোঁ আৰু -3টো কি কৰিলোঁ আমি সংখ্যা ৰেখাডালত দেখুৱাই দিলোঁ তাৰপিছত চোৱা ডি নম্বৰটো চোৱা নম্বৰ ডি সলিউশ্যন ডি নম্বৰটো চোৱা কি আছে ডি নম্বৰটো কিমান আছে -5 0 5 -4 হয়নে সলিউশ্যন অৰ্থাৎ কিমান আছে লিখি লোৱা -5 আছে 0 আছে তাৰপিছত 5 আৰু -4 হয়নে 5 আৰু কিমান -4 এতিয়া প্ৰথমে কি কৰা সংখ্যা ৰেখাডাল আঁকি লোৱা কি কৰিলোঁ প্ৰথমে চোৱা সংখ্যা ৰেখাডাল আঁকি লোৱা ইয়াত কি কৰিলোঁ আমি সংখ্যা ৰেখাডাল আঁকি ল'লোঁ ইয়াত কি কৰা এটা পইণ্টক 0 বুলি ধৰি লোৱা এই পইণ্টটো আমি 0 বুলি ধৰিলোঁ তাৰপিছত চোৱা ইয়াত 1 2 3 4 5 6 7 লৈকে এটা পইণ্ট লৈ ল'লোঁ আমি এই চাইডত আৰু এই চাইড লোৱা 1 2 3 4 5 6 7 এই চাইডত কি কৰিলোঁ আমি 7 লৈকে পইণ্টটো লিখিলোঁ এতিয়া চোৱা কাৰ্ডাল দি লোৱা চ' ইয়াত কি কৰিলোঁ 0 বুলি ধৰি ল'লোঁ আৰু এই চাইড কি কৰিলোঁ পজিটিভখিনি লিখা 1 2 3 4 5 6 7 এই চাইড লিখা -1 -2 -3 -4 -5 -6 -7 এতিয়া চোৱা কি দেখুৱাব লাগে আমি চোৱা 0 এইটো কি আমাৰ পইণ্টটো 0 অলৰেডি আছে হয়নে 0ত আছে তাৰপিছত চোৱা কিমান আছে পজিটিভ কিমান 5 হয়নে +5 অৰ্থাৎ 5টো চোৱা ক'ত আছে এইটো পইণ্ট আমাৰ কি হ'বগৈ 5 হ'বগৈ এইটো 0 হ'বগৈ আমাৰ এইটো 0 পালোঁ 5 পালোঁ আমি তাৰপিছত চোৱা কিমান -4 আৰু -5 মানে -1 2 3 4 অৰ্থাৎ -4 আৰু এই পইণ্টটো কি -5 হয়নে এইখিনি আমি কি কৰিলোঁ সংখ্যা ৰেখাত দেখুৱালোঁ ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এইখন কি আছে এখন সংখ্যা ৰেখা দিয়া আছে আৰু ইয়াত এফ ডি বি আৰু OACE দিয়া আছে ইয়াত চোৱা কি কৈছে অবজাৰ্ভ দ্য ফলোইং লাইন shown above and answer the following question অৰ্থাৎ কি কৈছে ওপৰৰ যোনখন কি আছে সংখ্যা ৰেখাডাল আছে কৈছে লক্ষ্য কৰা আৰু কি কৰে তলৰ এই প্ৰশ্নখিনি কি কৰিব লাগে আমি উত্তৰখিনি দিব লাগে অৰ্থাৎ চোৱা ইয়াত ইংলিছত দি আছে ইয়াত অসমীয়াত দি আছে চোৱা প্ৰথমে চোৱা ইয়াত কি কৈছে নম্বৰ এটো কি কৈছে ই পইণ্ট এ ইজ +3 দেন হুইচ পইণ্ট ইজ -3 অৰ্থাৎ কি কৈছে যদি এ বিন্দুটো +3 হয় তেন্তে -3টো কোনটো বিন্দুত হ'ব চোৱা ইয়াত এই 0 পৰা যদি কি হয় এই এটো যদি কি নম্বৰত আছে চোৱা 1 2 3 +3 আছে তেতিয়াহ'লে এই বি বিন্দুটো ক'ত হ'বগৈ চোৱা -3টো ক'ত হ'বগৈ -3 ইয়াৰ পৰা চোৱা -3 লৈ যোৱা 0 পৰা -3 লৈ যোৱা বাওঁ চাইডে ইয়াত 1 2 3 অৰ্থাৎ -3 কোনটো পইণ্ট পালোঁ আমি বি পইণ্টটো পালোঁ হয়নে অৰ্থাৎ ইয়াত আমি লিখিব পাৰি যে নম্বৰ 5 এৰ সলিউশ্যনটো লিখোঁ যে কি লিখোঁ পইণ্ট বি ইজ represent the point -3 অৰ্থাৎ এই -3টোৱে কি বুজাইছে চোৱা 0 পৰা -3 1 2 3 -3টো আৰু কোনটো পইণ্ট পাইছে বি পইণ্টটো পাইছে হয় অৰ্থাৎ আমি এইটো লিখি দিলোঁ যে পইণ্ট বি ইজ ৰিপ্ৰেজেণ্ট দ্য পইণ্ট -3 আৰু অসমীয়াত কি লিখিম যে এইটো অসমীয়াত এইটো লিখিম যে এ বিন্দুটো চোৱা অসমীয়াত চলি কি আছে এ বিন্দুটো +3 হয় তেন্তে -3টো কি বিন্দু হ'ব -3টো ক'ত পালোঁগৈ আমি চোৱা ইয়াত
-3টো কিয় পাইছোঁ এইটো 0 পৰা -3 এইটো কি বিন্দু পাইছিলোঁ বি বিন্দু হয় -3টো বি বিন্দুত হ'ব এইটো অসমীয়াত হ'লে এনেকৈ লিখি দিবা তোমালোকে যে এ বিন্দুটো +3 হয় তেন্তে -3টো বি বিন্দুত হ'ব তাৰপিছত বি নম্বৰটো চোৱা ইংলিছত চালে প্ৰথম কৈছে ৰাইট এন ইণ্টিজাৰ ফৰ পইণ্ট চি অৰ্থাৎ এই যে পইণ্টটো যে চিটো যে আছে এই চি নাম্বাৰটো কিমান চোৱা ইয়াত 0 যদি হয় 0 পৰা যদি এইটো তুমি গণতি কৰিছোঁ 1 2 3 4 5 6 অৰ্থাৎ কিমান পালোঁ চি নাম্বাৰটো কিমান 6 হয় অৰ্থাৎ চোৱা ইয়াত অসমীয়াত কি কৈছে চোৱা চি বিন্দুটোৰ অখণ্ড সংখ্যাটো লিখা চি বিন্দুটো অখণ্ড সংখ্যাটো কিমান হ'ব 6 হ'ব অৰ্থাৎ আমি ইয়াত লিখোঁ যে বি নাম্বাৰৰ চলিউশ্যনটো লিখা বি নাম্বাৰৰ চলিউশ্যন লিখোঁ যে ফৰ পইণ্ট চি এইটো লিখি ল'লোঁ যে আমি ফৰ পইণ্ট চি ইণ্টিজাৰ INTEGER ইণ্টিজাৰ ইজ 6 অৰ্থাৎ ইয়াৰ অখণ্ড সংখ্যাটো কি পালোঁ অখণ্ড সংখ্যাটো চিৰ অখণ্ড সংখ্যাটো কিমান পালোঁ 6 পালোঁ আৰু অসমীয়াত হ'লে এইটো আমি এনেকৈ লিখিম যে চি বিন্দুটো অখণ্ড সংখ্যাটো হ'ব চি বিন্দুটোৰ চ' অসমীয়াত কি লিখিছে চি বিন্দুটো হয়নে অখণ্ড সংখ্যাটো হ'ব 6 এইটো হ'ল আমাৰ অসমীয়াটোত তাৰপিছত চি নম্বৰটো চোৱা গৈছে ইজ পইণ্ট ডি এ নেগেটিভ ইণ্টিজাৰ অৰ এ পজিটিভ ইণ্টিজাৰ অৰ্থাৎ চোৱা এই 0 পৰা ডি যোনটো পইণ্ট আছে এই ডিটো কৈছে ধনাত্মক অখণ্ড সংখ্যা নে ঋণাত্মক অখণ্ড সংখ্যা চোৱা ইয়াত চি নম্বৰটো চোৱা গৈছে ডি বিন্দুটো অখণ্ড সংখ্যাটো ধনাত্মক নে ঋণাত্মক এইটো ডিটো কি আছে চোৱা এই শূন্যটো যিহেতু বাওঁ চাইডে আছে বাওঁ চাইডে থাকিলে আমাৰ কি হয় ঋণাত্মক হয় তাৰমানে এইটো কি হ'ব ঋণাত্মক হ'ব হয়নে অৰ্থাৎ লিখোঁ আমি চি নম্বৰৰ চলিউশ্যন আমি লিখোঁ যে দা কি লিখি আছে চোৱা ইয়াত চোৱা লিখি আছে দা ইজ পইণ্ট হয়নে লিখোঁ যে দা পইণ্ট ডি ইজ এ কি নেগেটিভ হয়নে নেগেটিভ কি হ'ব ইজ এ নেগেটিভ ইণ্টিজাৰ এইটো লিখে নেগেটিভ NEGATIVE নেগেটিভ ইণ্টিজাৰ INTEGER ইণ্টিজাৰ আৰু অসমীয়াত হ'লে আমি এইটো লিখোঁ যে ডি বিন্দুটো অখণ্ড সংখ্যাটো ধনাত্মক নে ঋণাত্মক আমি লিখোঁ যে ডি বিন্দুটোৱে অখণ্ড সংখ্যাটো ডি বিন্দুটো কি লিখোঁ ঋণাত্মক অখণ্ড সংখ্যা ডি বিন্দুটো ঋণাত্মক অখণ্ড সংখ্যা এইটো অসমীয়াত লিখিলে এনেকৈ লিখি দিবা ডি বিন্দুটো ঋণাত্মক অখণ্ড সংখ্যা ইয়াৰ পিছত চোৱা ডি নম্বৰটো চোৱা কি কৈছে হুইচ পইণ্ট মাৰ্ক অন দিছ নাম্বাৰ লাইন হেজ দ্য লিষ্ট ভেলু অৰ্থাৎ ইয়াত চবতকৈ চোৱা নাম্বাৰ এবাৰ অসমীয়াটো চাই লোৱা কি হৈছে নামকৰণ কৰা বিন্দুবোৰৰ ভিতৰৰ কোনটোৱে আটাইতকৈ সৰু অখণ্ড সংখ্যাটো বুজাইছে চবতকৈ সৰু চোৱা ইয়াত চবতকৈ সৰু কোনটো সংখ্যাটো কি আছে চোৱা চবতকৈ সৰু সংখ্যাটো কি আছে চোৱা এইটো হ'ব কি আমাৰ এইটো হ'ব এফ হয়নে এইটো কি হ'বগৈ চ' এফ সংখ্যাটো কি হ'ব চবতকৈ সৰু সংখ্যাটো বুজাব হয়নে এইটো আমি এনেকৈ লিখোঁ যে দা পইণ্ট ডি অৰ্থাৎ এইটো চোৱা -7 হয়নে চবতকৈ এইটো মাইনাছটো ইয়াত চবতকৈ বেছি হৈ আছে হয়নে মাইনাছ এইটো চোৱা নাম্বাৰ ডিটো এনেকৈ লিখোঁ যে নাম্বাৰ ডি যিহেতু এফৰ কি হৈছে চবতকৈ বেছি ধাৰটো কাৰ হৈছে এফৰ হয়নে চবতকৈ সৰু সংখ্যাটো কি হ'ব এফ অৰ্থাৎ আমি লিখোঁ যে দা পইণ্ট এফ লিখাটো দা পইণ্ট এফ marked on this line এইটো লিখি দিয়া পছৰ পৰা লিখি দিয়া on this line পিছত এইটো কোনটো আছিলে এইটো হয়নে on this number line has the least value on this number line লিখা on this number line পিছত কি আছে has the least value least VALUE ইংলিছত হ'লে এনেকৈ লিখিবা আৰু অসমীয়াত হ'লে আমি কি লিখিম চোৱা নামকৰণ কৰা বিন্দুবোৰৰ ভিতৰত কোনটো আটাইতকৈ সৰু অখণ্ড সংখ্যাটোক বুজাইছে এইটো লিখোঁ যে বিন্দু এফ এ বিন্দুবোৰৰ ভিতৰত আটাইতকৈ সৰু
অখণ্ড সৰু অখণ্ড সংখ্যাটোক বুজাইছে এই নাম্বাৰটো কি কৈছে চোৱা, কৈছে এৰেঞ্জ দ্য নাম্বাৰ ইণ্ডিকেটছ বাই পইণ্টছ ইন এচেণ্ডিং অৰ্ডাৰ। অৰ্থাৎ অসমীয়াত কি কৈছে চোৱা, বিন্দুবোৰ নিৰ্দেশ কৰা সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰমত মানে কি কৰিব লাগে, সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। অৰ্থাৎ চোৱা আমি কেনেকৈ কৰিম চোৱা, নাম্বাৰৰ চলিউশ্যন এইটো লিখি লওঁ যে দ্য নাম্বাৰছ, এইটো প্ৰশ্নৰ পৰা লিখি লওঁ যে দ্য, এইটো চোৱা কি লিখোঁ, এইটো লিখিছোঁ দ্য নাম্বাৰছ এৰেঞ্জ, এইটো লিখি লোৱা দ্য নাম্বাৰছ এৰেঞ্জ তাৰপিছত এৰেঞ্জৰ পিছত লিখা আছে এৰেঞ্জ ইন এচেণ্ডিং অৰ্ডাৰ, ইন ASCENDING এচেণ্ডিং অৰ্ডাৰ আৰ। প্ৰথমে চবতকৈ সৰু সংখ্যাটো কি হ'ব, ইয়াত চোৱা প্ৰথমে চবতকৈ সৰু সংখ্যাটো কি হ'ব, এফ। প্ৰথমে ইয়াত লিখা এফৰ পিছত কি হ'বগৈ, ডিৰ পিছত কি আছে চোৱা, ডিৰ পিছত আছে বি, লিখা বি কমা, তাৰপিছত কি আছে এইটো 0 বা অ', তাৰপিছত কি আছে ইয়াত এ, তাৰপিছত কি আছে এৰ পিছত আছে চিৰ পিছত কি আছে আৰু ই আছে, এণ্ড ই, হয়নে? আৰু অসমীয়াত হ'লে আমি এনেকৈ লিখিম যে, এনেকৈ লিখিম। চ' অসমীয়াত চোৱা প্ৰশ্নটোত কি লিখি আছে, তাৰ লগত মিলাই লিখা বিন্দুবোৰ নিৰ্দেশ কৰা সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। বিন্দুবোৰ ইয়াত লিখিব, আমি অসমীয়াত হ'লে এনেকৈ লিখিম যে বিন্দুবোৰ ঊৰ্ধ্বক্ৰমত সজাই আমি পাওঁ কি পাম চোৱা, প্ৰথমে কি আহিব, প্ৰথমে আহিব কি এফ, হয়নে? প্ৰথমে ইয়াত লিখা পাওঁ কি পাম, এফ, তাৰপিছত কি পাম ডি, তাৰপিছত বি, তাৰপিছত অ', তাৰপিছত কি পাম এ, তাৰপিছত পাম কি চি, আৰু লাষ্টত কি পাম ই, হয়নে? এইটো হ'ল আমাৰ আনচাৰটো অসমীয়াত। 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, পুট লেছ দেন অৰ গ্ৰেটাৰ দেন চিম্বলছ ইন দ্য ব্লেংক বক্স বাই কম্পেয়াৰিং দ্য পেয়াৰ্ছ অফ নাম্বাৰছ। অৰ্থাৎ কি কৈছে 6 নম্বৰ, সংখ্যাবোৰ তুলনা কৰি খালী বাকচত এই যে দুখন চিন আছে, এই দুখন চিন কি কৰিবলৈ বহাব লাগে। চোৱা কি কৰোঁ, মই কিতাপতে কৈ দিছোঁ, তোমালোকে বহীত কৰি ল'বা। 6 নম্বৰ 1 নম্বৰটো কি আছে চোৱা, ইয়াত আছে 0, ইয়াত আছে -4, অৰ্থাৎ এই মানুহজনৰ 4 টকা ধাৰ হৈ আছে, আৰু এই মানুহজনে কি হৈছে, যিহেতু এটকা ধাৰ নাই, তাৰমানে কি হ'বগৈ, এই চিম্বলখন কি হ'বগৈ, এই চাইডে হ'বগৈ। অৰ্থাৎ যোনটো সংখ্যা ডাঙৰ হয় সেই চাইডে কি হ'বগৈ, এই কি হৈছে চিনখনৰ মুখটো মেল খাই থাকিবগৈ। তাৰপিছত চোৱা 2 নম্বৰটো চোৱা কি আছে, ইয়াত 0, ইয়াত 4, কোনটো ডাঙৰ, 0 আৰু 4 মাজত কোনটো ডাঙৰ, 4টো ডাঙৰ, তাৰমানে কি হ'ব সংখ্যাটোৰ এই চিনখনৰ মুখখন এই চাইডে খোল খাই থাকিব। তাৰপিছত 3 নম্বৰটো চোৱা, ইয়াত -3 টকা ধাৰ হৈ আছে আৰু ইয়াত 3 আছে, তাৰমানে এই মানুহজনে এটকা ধাৰ নাই, তাৰমানে কি হ'ব, এই সংখ্যাটো ডাঙৰ হ'ব, অৰ্থাৎ এই চিনখন এই চাইডে মুখ মেল খাই থাকিব। আৰু ইয়াত চোৱা, এই মানুহজনৰ 6 টকা ধাৰ হৈ আছে, আৰু এই মানুহজনৰ 7 টকা তাৰ হাতত আছে, একো ধাৰ চাৰ হোৱা নাই, অৰ্থাৎ 7 টকা আছে, তাৰমানে কি হ'ব, 7টো ডাঙৰ হ'ব, তাৰমানে এই কি হ'বগৈ, সংখ্যাটোৰ এই চিনখন এই চাইডে মেল খাই থাকিব। আৰু চোৱা ইয়াত -1 টকা ধাৰ আৰু -3 টকা ধাৰ, তাৰমানে কোনটো সংখ্যা ডাঙৰ হ'ব, ইয়াত 3 টকা ধাৰ আৰু ইয়াত মাত্ৰ 1 টকা ধাৰ, হয়নে? তাৰমানে এই সংখ্যাটো ডাঙৰ হ'ব, তাৰমানে কি হ'ব, চিনখন এই চাইডে কি হ'বগৈ, মেল খাই থাকিব, হয়নে? আৰু তাৰপিছত চোৱা এইটো -8 টকা ধাৰ আৰু ইয়াত -1 টকা ধাৰ, অকল 1 টকাহে ধাৰ হৈ আছে, হয়নে? ইয়াৰ কি হৈছে, ধাৰটো বেছি হৈছে, তাৰমানে এই সংখ্যাটো কি হ'বগৈ, ডাঙৰ হ'বগৈ, যিহেতু ইয়াত ধাৰটো কম, হয়। তাৰমানে এই সংখ্যাটোৰ চিনখন কি হ'বগৈ, এই চাইডে মেল খাই থাকিব। এইকেইটা হ'ল আমাৰ এনচাৰ। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এৰেঞ্জিং দ্য ফলোয়িং ইণ্টিজাৰ্ছ ইন এচেণ্ডিং অৰ্ডাৰ। অৰ্থাৎ এইখিনি কি কৰিবলৈ আমি ঊৰ্ধ্বক্ৰমত সজাব লাগে। ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰ। চ' ইয়াত কি কৈছে, অগণ্য সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। অৰ্থাৎ চোৱা ইয়াত চবতকৈ সৰু সংখ্যাটো কি আছে চোৱা, চবতকৈ সৰু, চোৱা চবতকৈ ডাঙৰ মাইনাছ কোনটোৰ লগত আছে চোৱা, ইয়াত কি আছে -7টো, হয়নে? তাৰমানে এই -7টো কি হ'বগৈ, চবতকৈ সৰু হ'ব। অৰ্থাৎ আমি 7ৰ কিমান, 1 নম্বৰৰ চলিউশ্যন। চোৱা প্ৰথম চবতকৈ কি হৈছে, সৰু সংখ্যাটো কিমান হ'ব, -7 টকা ধাৰ হৈ আছে, হয়নে? তাৰপিছত 7ৰ পিছত কিমান হৈছে, -3, হয়নে? ইয়াত কিবা -3টো আহিব, তাৰপিছত কিবা -3 পিছত কি আহিব, -2, হয়নে? -2, তাৰপিছত কি আহিব, -2 পিছত আহিব -1, হয়নে? তাৰপিছত -1ৰ পিছত কি আহিব, 0 পিছত কি আহিব চোৱা, 0 পিছত আহিব কিমান, 0 পিছত চোৱা এইটো আহিব, 0 পিছত 3 আহিব, হয়নে? ইয়াত 3 পিছত কি আহিব, 3 পিছত আহিব 5, আৰু 5ৰ পিছত কি আহিব, লাষ্টটো 6। এইটো হ'ল আমাৰ আনচাৰটো। তাৰপিছত 2 নম্বৰটো কৰা, 2 নম্বৰৰ চলিউশ্যন। চ' চবতকৈ ধাৰ কাৰ বেছি হৈ আছে চোৱা, ইয়াত চোৱা -30, হয়নে? তাৰমানে ইয়াত প্ৰথমে আহিব -30, তাৰপিছত চোৱা ধাৰ কাৰ কিমান হৈছে, -20, হয়নে? -20, তাৰপিছত কিমান আছে চোৱা, -10, হয়নে? তাৰপিছত কিমান আহিব, 0 আহিব, তাৰপিছত কি আহিব, 0ৰ পিছত কি আহিব, 10, তাৰপিছত কিমান আহিব, 20, আৰু লাষ্টত কিমান আহিব, 30। এইকেইটা হ'ল আমাৰ আনচাৰ।
8 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া ৰাইট অল দ্য ইণ্টিজাৰ্ছ বিটুইন দ্য গিভেন পেয়াৰ্ছ অৰ্থাৎ এই 0 এণ্ড 6 ৰ মাজত থকা কি কৰিব লাগিব অখণ্ড সংখ্যাসমূহ লিখিব লাগিব আৰু এই -6 এণ্ড 6 ৰ মাজত থকা কি কৰিব লাগিব অখণ্ড সংখ্যাসমূহ লিখিব লাগে চ' ইয়াত 8 নম্বৰ অসমীয়াত চাই লোৱা এবাৰ কি হৈছে তলত দিয়া সংখ্যাবোৰৰ মাজত থকা আটাইবোৰ অখণ্ড সংখ্যা লিখা অৰ্থাৎ 0 আৰু 6 ইয়াত কি হৈছে -6 আৰু 6 অৰ্থাৎ চোৱা 8 নম্বৰটো কেনেকৈ কৰিছোঁ আমি নম্বৰ 8ৰ 1ৰ চলিউশ্যনটো কেনেকৈ কৰিছোঁ ইয়াত লিখিলোঁ যে দ্য integers integers between 0 and 6 are so 0 আৰু 6 মাজত কি আছে 0 পাছৰটো সংখ্যাটো কিমান হয় যিহেতু কি আছে ইয়াত 0 পিছত এইটো যেহেতু পজিটিভ আছে হয়নে ধনাত্মকত আছে তাৰমানে কি হ'ব 0 পিছত কিমান আহিব 1 তাৰপিছত কিমান আহিব 2 3 4 আৰু কিমান আহিব 5 যেহেতু 6ৰ ভিতৰত বুলি কৈছে 0 আৰু 6ৰ ভিতৰত কৈছে তাৰমানে কি কি হ'বগৈ 1 2 3 and 4 আমি ইয়াত অসমীয়াত লিখিলে কি লিখিম লিখিব পাৰি যে আমি 0 আৰু 6 মাজত থকা অখণ্ড সংখ্যাসমূহ হ'ল সংখ্যাসমূহ কি হ'বগৈ 1 হ'ব 0 পিছতটো কি 1 তাৰপিছত কিমান আহিব 2 3 4 আৰু কিমান আহিব 5 হয়নে এইটো হ'ল আমাৰ অসমীয়াত চ' আমি ইয়াত কি হয় সংখ্যা এটা এবাৰ বুজাই দিওঁ চ' এইটো পইণ্টত মই 0 বুলি ধৰিলোঁ আৰু এই চাইডটো কি হয় পজিটিভ হয় হয়নে ধনাত্মকখিনি এই চাইড বহে ইয়াত 1 বহিব ইয়াত 2 বহিব ইয়াত 3 তাৰপিছত এইটো ধৰিলোঁ 4 এইটো 5 এইটো 6 এইটো 7 বুলি ধৰি ললোঁ আৰু এই চাইডত কি হ'ব মাইনাছ কেইটা আহে হয়নে যিহেতু মাইনাছখিনি আমাৰ দৰকাৰ নাই কি লাগে 0 পৰা 6 লৈকে লাগে হয়নে 0 পৰা 6ৰ মাজত কি আছে চোৱা এই 0 পৰা 6ৰ মাজত কি আছে চোৱা 1 2 3 4 5 আছে হয়নে অৰ্থাৎ লিখিলোঁ যে 1 2 3 4 and কিমান 5 এতিয়া চোৱা 2 নম্বৰটো চোৱা 8ৰ 2 নম্বৰটো চোৱা নম্বৰ 2ৰ সলিউশ্যন এইটো আকৌ লিখিলোঁ আছে দ্য ইণ্টিজাৰ্ছ between কিমান -6 and 6 হয়নে -6 and 6 are এতিয়া চোৱা ইয়াত কি কৰ প্ৰথম সংখ্যা ৰেখা এখনত বুজি লোৱা ইয়াত মই কি কৰিলোঁ এখন সংখ্যা ৰেখা আঁকিলোঁ ইয়াত এটা পইণ্ট ধৰিলোঁ কিমান 0 ইয়াত লিখিলোঁ যে 1 ইয়াত লিখিলোঁ 2 ইয়াত 3 তোমালোকে স্কেলাৰ আঁকি ল'বা এইখিনি 4 তাৰপিছত লিখিলোঁ যে 5 ইয়াত লিখিলোঁ 6 ইয়াত লিখিলোঁ কিমান 7 আৰু ইয়াত এই চাইড মাইনাছখিনি আহিব -1 -2 -3 -4 -5 -6 আৰু এই চাইড আহিল -7 এইটো পইণ্ট কি -7 এতিয়া চোৱা কি -6 and 6ৰ মাজত হয়নে অৰ্থাৎ এই যে কিমান আছে -6 ইয়াৰ পৰা আৰম্ভ কৰি কিমান -6ৰ পৰা আৰম্ভ কৰি কিমান 6লৈকে অৰ্থাৎ এই 6লৈকে হয় ইয়াৰ ভিতৰত কি আছে চোৱা এইটোৰ পৰা ইয়ালৈকে কি ভিতৰত আছে চোৱা -5 -4 হয় অৰ্থাৎ ইয়াত হ'ব কিমান -5 তাৰপিছত -4 তাৰপিছত -3 -2 -1 হয় -1 তাৰপিছত কিমান আহিব 0 1 2 3 4 আৰু কিমান আহিব and 5 হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো আৰু অসমীয়াত হ'লে আমি এনেকৈ লিখিম যে -6 আৰু 6ৰ মাজত থকা অখণ্ড সংখ্যাসমূহ হ'ল কি আছে চোৱা এইখিনি লিখি দিলে হৈ গ'ল যে -5 -4 -3 -2 -1 0 1 তাৰপিছত 2 3 4 আৰু 5 অসমীয়াত হ'লে ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰাইট দ্য ইণ্টিজাৰ্ছ বিটুইন -7 and 2 ইন এন এচেণ্ডিং অৰ্ডাৰ ৰাইট দ্য লাৰ্জেষ্ট এণ্ড দ্য স্মলেষ্ট নাম্বাৰ এমং দেম অৰ্থাৎ কি কৈছে -7 আৰু 2ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা ইহঁতৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাবোৰ লিখা অৰ্থাৎ এই -7 আৰু 2ৰ ভিতৰত থকা কি কৰিবলৈ অখণ্ড সংখ্যাসমূহ লিখিব লাগে অৰ্থাৎ আমি লিখোঁ যে দ্য প্ৰশ্নৰ মিলাই লিখে ইংলিছত লিখিলে দ্য ইণ্টিজাৰ্ছ between -7 and 2 in an প্ৰশ্নটো লিখি লোৱা an ascending ascending order লৈকে লিখিলোঁ এতিয়া লিখি দিয়ে R
এতিয়া -7 আৰু 2ৰ ভিতৰত কি থাকিব অখণ্ড সংখ্যা -7তকৈ সৰুটো চোৱা কিমান হ'ব -6 তাৰপিছত কিমান হ'ব -5 -4 -3 -2 -1 আৰু কি আহিব 0 1 এণ্ড চৰি আৰু নাহে যিহেতু 2ৰ ভিতৰত কৈছে হয়নে অৰ্থাৎ কিমানলৈকে 1 লৈকে আহিব হয়নে 1 এইকেইটা হ'ল আমাৰ আনচাৰ অসমীয়াটো চাই লোৱা কি কৈছে -7 আৰু 2ৰ মাজত থকা অখণ্ড সংখ্যাকো ঊৰ্ধ্বক্ৰমত লিখে ইয়াত এনেকৈ লিখোঁ যে আমি অসমীয়াত লিখোঁ যে -7 আৰু 2ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমে কি হ'বগৈ ঊৰ্ধ্বক্ৰমত কি হ'বগৈ কিমান হ'ব সংখ্যাকেইটা হ'বগৈ যিহেতু 7ৰ পৰা কৈছে হয়নে তেতিয়া মানে কিমান -6 -5 -4 -3 -2 -1 0 আৰু কিমান হ'ব 1 হয়নে এইটো হ'ল আমাৰ আনচাৰ আৰু লগতে কি কৈছে চোৱা কৈছে ৰাইট দ্য লাৰ্জেষ্ট এণ্ড দ্য স্মলেষ্ট নাম্বাৰ এমং দেম অৰ্থাৎ ইয়াত থকা ডাঙৰ আৰু সৰু সংখ্যাটো লিখিব লাগিব এইটো লিখিছোঁ দ্য লাৰ্জেষ্ট LARGEST লাৰ্জেষ্ট নাম্বাৰ NUMBER নাম্বাৰ ইয়াত লিখা আছে আটাইতকৈ অসমীয়াত হ'লে লিখিব লাগিব যে আটাইতকৈ ডাঙৰ সংখ্যা সমান কিমান ইয়াত চবতকৈ ডাঙৰ সংখ্যাটো কি আছে চোৱা লাৰ্জেষ্ট কি আছে 1 হয় ইয়াত লিখি আছে 1 আৰু চোৱা ইয়াত লিখি আছে দ্য স্মলেষ্ট SMALLEST স্মলেষ্ট নাম্বাৰ NUMBER নাম্বাৰ আৰু অসমীয়াত হ'লে লিখিব লাগিব যে আটাইতকৈ সৰু সংখ্যা সমান কিমান হ'বগৈ ইয়াত চবতকৈ সৰু সংখ্যা কিমান আছে -6 হয়নে অৰ্থাৎ কিমান হ'ব -6 ইয়াতে কিমান অসমীয়াটো কিমান হ'ব -6 হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পিছত 10 নম্বৰ পাছতো চোৱা কি হৈছে ৰাইট 5 নেগেটিভ ইণ্টিজাৰ্ছ গ্ৰেটাৰ দেন -12 অৰ্থাৎ কি হৈছে 10 নম্বৰটো -12তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা অৰ্থাৎ চোৱা নম্বৰ 10টো কেনেকৈ কৰিছোঁ নম্বৰ 10ৰ চলিউশ্যন প্ৰথমে ইংলিছত লিখি লোৱা কি কৈছে ইয়াত লিখা আছে দ্য 5 কি লিখিছে নেগেটিভ ইণ্টিজাৰ্ছ মানে ইয়াত লিখা আছে নেগেটিভ NEGATIV নেগেটিভ ইণ্টিজাৰ্ছ INTEGERS 5 নেগেটিভ ইণ্টিজাৰ্ছ গ্ৰেটাৰ দেন কিমান গ্ৰেটাৰ দেন -12 গ্ৰেটাৰ GREATER গ্ৰেটাৰ THAN দেন -12 R -12তকৈ কি হৈছে ডাঙৰ কি কৰিব লাগে আমি ঋণাত্মক 5টা কি কৰিব লাগে ঋণাত্মক অখণ্ড সংখ্যা লিখিব লাগে চ' এই মানুহজন কি হৈছে -12 টকা ধাৰ হৈ আছে আৰু এজন মানুহ চোৱা কি হৈছে -11 টকা ধাৰ হৈ আছে তাৰমানে কি হৈছে এই মানুহজন ধাৰটো কম তাৰমানে কি হ'ব 12তকৈ কি হ'বগৈ এই মানুহজন ডাঙৰ হ'ব চ' -11 তাৰপিছত কিমান লিখোঁ -10 তাৰপিছত লিখিব পাৰি যে -9 -8 -7 -6 -5 -4 -3 তাৰপিছত -2 -1 যিহেতু আমাক 5টা লিখিব দিছে ইয়াৰ পৰা যিকোনো তোমালোকে 5টা লিখি দিলে হ'ল আৰু অসমীয়াত হ'লে আমি এনেকৈ লিখোঁ যে অসমীয়াত চোৱা কি কৈছে 12তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা ইয়াত লিখোঁ যে -12তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা হ'ল সংখ্যাকেইটা কি হ'বগৈ 12তকৈ চোৱা মাইনাছ কিমান 11 -10 -9 -8 -7 -6 -5 -4 -3 -2 আৰু কিমান -1 হয়নে যিহেতু আমাক কি কৈছে ঋণাত্মক বুলি কৈছে হয়নে তেতিয়া সেইকাৰণে আমি কি কৰিলে মাইনাছত লিখিব লাগিব হয়নে ইয়াৰ পৰা যিকোনো 5টা লিখি দিলে হয় ইয়াৰ পিছত নম্বৰ 11টো চোৱা কি কৈছে আনচাৰ দ্য ফলোয়িং বাই ইউজিং নাম্বাৰ লাইন অৰ্থাৎ নাম্বাৰ লাইন ব্যৱহাৰ কৰি কি কৰিব লাগিব এই তলত যে প্ৰশ্নখিনি আছে সেইখিনি উত্তৰ দিব লাগিব নম্বৰ 1টো কি লিখিছে চোৱা ৰাইট 2 ইণ্টিজাৰ্ছ হুইচ লাই জাষ্ট টু দ্য লেফ্ট অফ এণ্ড জাষ্ট টু দ্য ৰাইট অফ -3 অৰ্থাৎ কি কৈছে চোৱা অসমীয়াত কি কৈছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি উত্তৰ লিখা নম্বৰ 1টো কি কৈছে -3ৰ ঠিক বাওঁফালে -3টো একদম কাষত বাওঁ চাইডে থকা আৰু ঠিক সোঁফালে থকা অখণ্ড সংখ্যা দুটা লিখা অৰ্থাৎ চোৱা আমি কি কৰোঁ প্ৰথম নম্বৰ 11টো লিখি লওঁ নম্বৰ 11ৰ কেই নম্বৰ 1 নম্বৰ হয়নে 1ৰ চলিউশ্যন চোৱা প্ৰথমে কি কৰোঁ আমি যিহেতু আমাক নাম্বাৰ লাইনটো আঁকিব দিছে সেইকাৰণে কি কৰোঁ প্ৰথমে নাম্বাৰ লাইনটো আঁকি লোৱা প্ৰথমে কি কৰিলোঁ আমি ইয়াত নাম্বাৰ লাইনটো আঁকিলোঁ নাম্বাৰ লাইনটো আঁকিলোঁ আৰু এই মাজত এটা পইণ্ট আমি 0 বুলি ধৰিলোঁ এইটো 0 এইটো হ'ব ইয়াত 1
2 3 4 5 5 বুলি ধৰিলোঁ আৰু ইয়াত ধৰক 1 2 3 4 5 ইচাইডত 5 বুলি ধৰি ল'লোঁ হয়নে আৰু কি কয় এই নাম্বাৰডালটো আঁকি যিহেতু শেষ কৰিব নোৱাৰি কাৰ্ডাল দি লোৱা মূৰত কাৰ্ডাল দি লোৱা ইয়াত কি কৰিলোঁ এইটো 0 হ'ল ইচাইড কি হ'ব 1 2 3 4 5 ধনাত্মককেইটা ইচাইডে আৰু ঋণাত্মককেইটা ইচাইডে বাওঁ চাইডে মানে 1 ইয়াত 2 ইয়াত 3 ইয়াত 4 ইয়াত 5 লৈকে লিখি ল'লোঁ হয়নে এতিয়া চোৱা আমাৰ প্ৰশ্নটো কি কৈছে চোৱা কৈছে -3 ঠিক বাওঁফালে একদম -3 হ'ল এইটো -3 ঠিক একদম কি হৈছে বাওঁফালে -3টো একদম কাষতে লাগি থকা যোনটো কি আছে ঋণাত্মক সংখ্যা আছে এইটো কিমান -4 হয়নে -4 আৰু কি কৈছে চোৱা -3 ঠিক বাওঁফালে আৰু ঠিক সোঁফালে থকা অখণ্ড সংখ্যাটো তালিকা আৰু চোৱা -3টো একদম সোঁচাইডাল কি লাগি আছে -2টো লাগি আছে হয়নে অৰ্থাৎ আমি ইয়াত এইটো এনেকৈ লিখোঁ যে এইটো চোৱা ইংলিছত লিখোঁ প্ৰথমে ইংলিছত লিখা প্ৰশ্নটোৰ পৰা চাই লিখা ইয়াত এইটো লিখোঁ যে এইটো নম্বৰ 1 এইটো নম্বৰ 1 হয় এইটো লিখে যে এইটো লিখে দ্য টু ইণ্টিজাৰ্ছ এইটো এনেকৈ লিখোঁ যে দ্য টু ইণ্টিজাৰ্ছ INTEGERS ইণ্টিজাৰ্ছ এইটো দ্য টু ইণ্টিজাৰ্ছ হুইচ লাই জাষ্ট এইটো প্ৰশ্নপত্ৰৰ লগত মিলাই লিখি দিয়া হুইচ লাই লাই JUST জাষ্ট হুইচ লাই জাষ্ট টু দ্য লেফ্ট এইটো গোটেইটো লিখি দিয়া প্ৰশ্নটো টু দ্য লেফ্ট LEFT লেফ্ট টু দ্য লেফ্ট অফ এণ্ড জাষ্ট to the right of to the RIGHT right of -3 r so এই -3 একদম বাওঁ চাইডে লাগি থকা সংখ্যাটো কিমান -4 and আৰু -3 সোঁ চাইডে থকা একদম কাষতে লাগি থকা সংখ্যাটো কিমান -2 অৰ্থাৎ আমি অসমীয়াত হ'লে এনেকৈ লিখিম যে চোৱা ইয়াত অসমীয়া চাই লৈ এতিয়া কি হৈছে -3 ঠিক এতিয়া লিখিব পাৰি যে -3 ঠিক কি লিখিছে বাওঁফালে আৰু ঠিক সোঁফালে বাওঁফালে আৰু ঠিক সোঁফালে থকা অখণ্ড সংখ্যা অখণ্ড সংখ্যা দুটা হ'ল কি পালোঁ আমি -4 আৰু কিমান পালোঁগৈ আমি -4 আৰু কিমান পালোঁ -2 হয়নে গতিকে -2 এইটো হ'ল আমাৰ অসমীয়াত ল'লে তোমালোকে এনেকৈ লিখিবা হয়নে ইয়াৰ পিছত চোৱা নম্বৰ 2 নম্বৰটো চোৱা কি কৈছে নম্বৰ 2টো চাই লোৱা প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে চোৱা কৈছে যে নম্বৰ 2 ৰাইট দ্য ইণ্টিজাৰ্ছ হুইচ ইজ এট এ ডিষ্টেঞ্চ অফ 5 ইউনিট অন দ্য ৰাইট অফ -2 অৰ্থাৎ অসমীয়া চাই লোৱা কি হৈছে -2 স্থানৰ পৰা 5 একক দূৰত্বৰ সোঁফালত থকা অখণ্ড সংখ্যাটো কি চোৱা আমি কি কৰোঁ প্ৰথমে 2 নম্বৰৰ ইয়াত চলিউশ্যনটো লিখি লোৱা 2 নম্বৰৰ চলিউশ্যন প্ৰথমে কি কৰা ইয়াত সংখ্যা ৰেখাডাল আঁকি লওঁ তেতিয়াহ'লে আমাৰ বুজাত সুবিধা হ'ব কি কৰিলোঁ আমি সংখ্যা ৰেখাডাল আঁকিলোঁ এটা পইণ্ট ধৰি ল'লোঁ আমি ইয়াত 0 লিখিলোঁ 1 2 3 4 5 6 7 বুলি ধৰিলোঁ আৰু ইয়াত 1 2 3 4 5 6 7 এই চাইডৰ 7 বুলি ধৰি ল'লোঁ এতিয়া চোৱা ইয়াত মূৰত কি কৰা কাৰ্ডাল দি লোৱা এই পইণ্টক আমি 0 বুলি ধৰিছিলোঁ যিহেতু এইটো সোঁচাই তেতিয়াহ'লে কি হ'ব পজিটিভকেইটা এই চাইড 1 2 3 4 5 6 7 এই চাইড কি হ'ব মাইনাছ কেইটা হ'ব হয়নে -1 -2 -3 -4 -5 -6 আৰু ইয়াত কিমান হ'ব -7 হয়নে -7 এইটো কি কৈছে কৈছে -2 স্থানৰ পৰা 5 একক দূৰত্বত সোঁফালে হয়নে অৰ্থাৎ এই যে -2টো যে পইণ্টটো যে আছে এই -2ৰ পৰা কি কৈছে চোৱা 5 একক দূৰত্ব সোঁফালে যাব লাগিব মানে 5 একক হয়নে ইয়াৰ পৰা 5 গন্তি কৰা ইয়াৰ -2ৰ পৰা ইয়াত 1 2 3 4 5 অৰ্থাৎ কি পালোঁ আমি 3 পইণ্টটো পালোঁ হয়নে 3 পইণ্টটো এতিয়া চোৱা এই 3 পইণ্টটো পালোঁ আমি হয়নে এতিয়া চোৱা ইয়াত প্ৰশ্নৰ পৰা মিলি লিখি দিয়া আছে 2 নম্বৰটো চোৱা লিখিম দ্য ইণ্টিজাৰ which is at a distance of 5 units on the right of -2 is কিমান পালোঁ আমি চোৱা এই -2ৰ পৰা 5 ঘৰ গৈছে হয়নে 1 2 3 4 5 ঘৰ অৰ্থাৎ 5 ঘৰ গৈছে হয়নে আমি ইয়াত কি কৰিলোঁ দেখুৱাই দিলোঁ ইয়াত কি হ'ল
তাৰপিছত আমি কিমান পালোঁ 5 গ'ল যিহেতু গ'ল -2 পৰা যিহেতু 5 গ'ল কিমান পালোঁ 3 অৰ্থাৎ ইয়াত লিখি দিলোঁ যে 3 অৰ্থাৎ আমি ইয়াত অসমীয়াত হ'লে অসমীয়াত এতিয়া চাই লোৱা কি লিখিছে 2 নম্বৰটোত কি লিখি আছে ইয়াত লিখি থোৱা যে -2 স্থানৰ পৰা 5 একক দূৰত্বত সোঁফালে থকা অখণ্ড সংখ্যাটো হ'ল কিমান 3 হয়নে 3 এইটো অসমীয়াত চ' আৰু কি কৈছিলোঁ আমি এই 1 নম্বৰটো কি কৈছিলোঁ আমি ইয়াত সংখ্যা ৰেখাডালত দেখুৱাই দি আমি কিমান পাইছিলোঁ এই 3 পৰা কিমান পাইছিলোঁ ইয়াত -3টোৰ লগত একদম কি পাইছিলোঁ মাইনাছ এইটো 4 পাইছিলোঁ আৰু ইয়াত কিমান পাইছিলোঁ 2 পাইছিলোঁ হয়নে এইটো দেখুৱাই দিলোঁ ইয়াৰ পিছত চোৱা3 নম্বৰটো চোৱা কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে Number 3 কৈছে write two integers which are 3 units away from -3 on both the sides equally অৰ্থাৎ কি কৈছে -3 স্থানৰ পৰা 3 একক সমদূৰত্বত থকা দুয়োফালৰ অখণ্ড সংখ্যা দুটা লিখা অৰ্থাৎ চোৱা 3 নম্বৰ সলিউশ্যন বুলি লিখি লোৱা 3 সলিউশ্যন এতিয়া চোৱা প্ৰথমে কি কৰা সংখ্যা ৰেখাটা আঁকি লোৱা ইয়াত কি কৰিলোঁ আমি সংখ্যা ৰেখাটা আঁকিলোঁ মাজত এটা পইণ্ট 0 বুলি ধৰি ল'লোঁ ইয়াত এতিয়া 1 ইয়াত 2 ইয়াত 3 ইয়াত 4 ইয়াত 5 আৰু ইয়াত ধৰিলে 1 2 3 4 ইয়াত 5 কাৰ্ডাল দি লোৱা ইয়াত 0 1 ইয়াত 2 3 4 5 আৰু এই চাইডে ঋণাত্মকখিনি আহিব -1 -2 -3 -4 ইয়াত কিমান আহিব -5 হয় এতিয়া চোৱা কি কৈছে চোৱা -3 স্থানৰ পৰা 3 একক সমদূৰত্বত অৰ্থাৎ কি কৈছে সমদূৰত্বত থকা দুয়োফালে হয়নে দুয়োফালে অৰ্থাৎ এই যে -3টো যে আছে অৰ্থাৎ ইয়াত কি কৰা আৰু এটা পইণ্ট দি লোৱা কিমান -6 এই যে -3টো আছে এই -3 পৰা চোৱা এই বাওঁ চাইডে 3 ঘৰ আহা ইয়াৰ পৰা ইয়াত আহিলে 1 ঘৰ 2 ঘৰ 3 ঘৰ হয়নে অৰ্থাৎ ইয়াৰ পৰা 3 ঘৰ আহিলে কিমান পালোঁ আমি -6 পালোঁ আৰু ইয়াৰ পৰা 3 ঘৰ যোৱা ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ অৰ্থাৎ কিমান পালোঁগৈ আমি 0 পালোঁগৈ হয়নে 0 অৰ্থাৎ এইটো আমি লিখা আছে প্ৰথমে ইংলিছটো লিখা চাই লোৱা ইয়াত লিখোঁ যে 2 integers ইয়াত লিখে যে TWO 2 integers integers which are 3 এইটো লিখে units away from কিমান -3 on both the sides এইটো লিখি লোৱা on BOTH both the sides 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 both the sides equally ইয়াত লিখে equally equally are কি পালোঁ সংখ্যাকেইটা -6 and কিমান পালোঁগৈ 0 হয় -6 আৰু 0 পাইছিলোঁ এতিয়া অসমীয়াত হ'লে আমি লিখিম অসমীয়াটো চাই লোৱা প্ৰশ্নৰ লগত মিলাই পেলাই লিখা লিখোঁ যে -3 স্থানৰ পৰা 3 একক -3 স্থানৰ পৰা 3 একক কি লিখিছে সমদূৰত্বত থকা দুয়োফালৰ অখণ্ড সংখ্যা দুয়োফালৰ অখণ্ড সংখ্যা দুটা হ'ল কিমান পালোঁ -6 আৰু কিমান পাইছিলোঁ আমি 0 হয়নে 0 এইটো হ'ল আমাৰ আনচাৰটো অসমীয়াত হয়নে ধন্যবাদ।